গাঁৱৰ সৰ্থেবাৰী সৌজন্যত আমাৰ সভাকলাপ অনুষ্ঠিত কৰা যি মুকলি বিহু প্ৰতিযোগিতা, এই মহিলাসকলে আজি 2 মাহ ধৰি ঘৰে ঘৰে গৈ পইচা তুলি দিন ৰাত একাকাৰ কৰি আজি ইমান সুন্দৰকে তোমাৰ বিহুখন পাতিছে। তাৰ বাবে মই নাহৰ মহিলা সংঘৰ সৰ্থেবাৰী সকলো সদস্যকে আৰু লগতে উপদেষ্টাসকলক মই আৰু লগতে আজি বিহু চাবলৈ অহা সমূহ বিহুবলীয়া ৰাইজক মই আন্তৰিক আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। লগতে আমাৰ ৰাজহুৱা ৰঙালী বিহুত যি নিশামলৈ খালৈ তেখেতে আকস্মিক দুৰ্ঘটনাৰ বাবে আমি বন্তি প্ৰজ্বলন কৰিছো আৰু আমাৰ আটাইতকৈ বুকুৰ হিয়া আমঠু আমাৰ জুবিন দা, আমাৰ আজি তেওঁ নোহোৱা আজি আমাৰ প্ৰথমটো বিহু আমি বহুত দুখ প্ৰকাশ কৰি আছো। তেখেতে ন্যায় পাব লাগে। তেখেতে মই ভাবো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় আমাৰ তেখেতৰ ওপৰত খুব আস্থা আছে আৰু আমাৰ যি আইন আছে তাৰ ওপৰতো আমাৰ আস্থা আছে। জানো আমি তেখেতলোকে আমাক ন্যায় দিব। আৰু লগতে আজি সদস্যসকলে যি ধুনীয়াকে হুঁচৰি দলবিলাক আহি আমাৰ প্ৰতিযোগিতা বৰ সুন্দৰভাৱে কৰি আছে। সকলো দৰ্শকে আনন্দমতে চাই আছে। সেইকাৰণে সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো।